সবার চৰণত সেৱা নন্দস্তু কুসুম সাক্ষাৎ यशोदा सत्य संधिका तनुजो शंकर नाम कली कल्मषनाशका कृष्ण प्रियतमा शंकर परम गुरु इत्येहं प्रार्थये नित्यं सत्यं सत्यं पुनः पुनः तरुणाजलदकान्तिं सच्चिदानन्दमूर्तिं ललितमधुरभावं श्यामलं कोमलाङ्गं नतवरवररूपं कोटिकन्दर्पभूपम् त्रिभुवनधनसारं नौमि नन्दकुमारं वंशाकल्पतरुर्यस्य कृपा सिन्धु स एव स पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः निगमकल्पतरुर्गलितं फलं सुखमुखामृतद्रवसंयुतं पीवतं रसमालयं मुहुरहुरसिका भुवि भावुका शुकमहामुनि की पद कमल पुनि पुनि करौ प्रणाम श्रीमद् भागवत कथा करौ सुजान विराम श्रीमद् भागवत कथा करौ सुजान विराम कृष्ण अयमारम्भ शुभाय भवतु পোনপ্ৰথমতে নিজ আশ্ৰয়দাতা গুৰু পৰম গুৰু পৰমিষ্ঠি গুৰু সমন্বিত যিজনা ভগৱন্ত ভক্ত হৃদয় নিকুঞ্জ মন্দিৰ আধীশ্বৰ সাক্ষাৎ মন্মথস্বৰূপ তাপত্ৰয়ৰ বিনাশকৰ্তা সেই জগতৰ স্বজন পালন আৰু সংহাৰৰ গৰাকী ইষ্টপ্ৰভু শ্ৰী গোবিন্দৰ ধ্বজভজ জব অংকুশ পংকজযুক্ত অৰুণ চৰণত সেৱা অৰ্পণ কৰাৰ লগতে আজি এই শিৱসাগৰ জিলাৰ অন্তৰ্গত জয়ৰাপাৰ গাঁৱৰ সমূহ যুৱকপিণ্ড তথা ৰাইজৰ সহযোগত যি তিনিদিনীয়াকৈ বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ শ্ৰীমদ্ ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান অনুষ্ঠিত হৈছে সেই অনুষ্ঠানৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীক লৈ ইতিমধ্যেই এই দ্বিতীয় বৈকুণ্ঠ স্বৰূপ পবিত্ৰ হৰি মন্দিৰত উপবিষ্ট হৈ থকা আপোনা সব বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ ভক্ত বৈষ্ণৱবৃন্দ ব্ৰজৰ গোপী সদৃশ আই মাতৃসকল ভগৱন্ত গোবিন্দৰ নিত্য সংগী গোপবালক স্বৰূপ যুৱবন্ধুসকল সমন্বিত আসনাধীষ্ঠ শুকব্যাস স্বৰূপ পাঠকী প্ৰভুসকলকে প্ৰমুখ্য কৰি এই অনুষ্ঠানটিৰ জৰিয়তে এই স্থানত প্ৰজ্বলিত হৈ উঠা ভক্তি প্ৰদীপ গছিৰ ইন্ধন স্বৰূপ অনুষ্ঠানটিৰ সমূহ কাৰ্যকৰ্তা আৰু কৰ্মকৰ্তাসকল সমন্বিত আমি সবাৰে অগ্ৰত সেৱা জনোৱা হৈছে যদিও আনুষ্ঠানিকতা ৰক্ষা কৰি আজি আমি আপোনাৰ খবৰ সন্মুখত
ব্যাখ্যাকাৰ ৰূপে উপস্থিত আছোঁ, কিন্তু আমি নিজকে আমাৰ নিজৰ বক্তব্যখিনিক বা নিজৰ কথাখিনিক ভাগৱতৰ ব্যাখ্যা বুলিব আমি নোৱাৰোঁ। কাৰণ ভাগৱতৰ ব্যাখ্যা ইতিমধ্যে পৰিপূৰ্ণ ৰূপতেই আছে। আমি সকলোৱে এই কথা জানো যে আদিতে এই ভাগৱত মাত্ৰ 4 শ্লোকত আছিল। অহমেৱাসমেৱাগ্ৰে নান্যাদ্যৎসদসৎপৰম পশ্চাদহং यदेतस्य यो वसिष्येत सोऽस्म्यहम् ऋत्येऽर्थं यप्रतीयेत सात्मनि तद्विद्यादात्मनो मायां यथा भासनतेष्वहम् यथा महान्ति भूतानि भूतेषु ससावशेषनु प्रविष्टान्यप्रविष्टानि यथा तेषु न तेष्वहम् एतावदेव ज्ञानात्मन् तत्त्वज्ञानात् सनात्मनः अन्वयाव्यतिरेकाभ्यां सत्यात् सर्वत्र सर्वदा। এই 4টি শ্লোকত পোনপ্ৰথমে বোলে নাৰায়ণে ব্ৰহ্মাদেৱক এই চতুশ্লোকী ভাগৱত প্ৰদান কৰিছিল। আৰু এই চতুশ্লোকী ভাগৱত যে ব্ৰহ্মাদেৱক প্ৰদান কৰিছিল তাৰ আঁৰতেই ভাগৱতে মূলত আমাক কি শিক্ষা দিব বিচাৰিছে, সেই শিক্ষাৰ যিটো অন্তৰ্নিহিত উদ্দেশ্য সেইটো স্পষ্টকৈ লুকাই আছে। আৰু যেতিয়ালৈকে সেই অন্তৰ্নিহিত উদ্দেশ্যটো স্পষ্ট নহয় তেতিয়ালৈকে ভাগৱতৰ মাৰ্গত আমি আগবাঢ়িব নোৱাৰোঁ। কাৰণ উদ্দেশ্যটোতো জানিব লাগিব, ভাগৱত কিয় দিয়া হৈছে। আমি কৈ আছোঁ যে ভাগৱত তৰি যাবলৈ, ক'লৈ তৰি যাবলৈ, কেনেকৈ তৰি যাম। ইমান সুখ শান্তিৰ সংসাৰখনত থকাৰ পাছতো ভাগৱতনো আকৌ ক'লৈ যোৱাৰ কথা কৈছে। এই যেতিয়া এতিয়া ৩য় স্কন্ধ পাঠ হৈ আছে, ৩য় স্কন্ধত যেতিয়া পোনপ্ৰথমতে প্ৰসংগ আহে নাৰায়ণে সৃষ্টিৰ প্ৰথম জীৱৰূপত যেতিয়া ব্ৰহ্মাদেৱক প্ৰকট কৰে তেতিয়া ব্ৰহ্মাদেৱক আজ্ঞা দিছিল, প্ৰজাপতি তুমি সৃষ্টিৰ কৰ্ম আৰম্ভ কৰা। এই আজ্ঞা পোৱাৰ লগে লগে ব্ৰহ্মাদেৱে সৃষ্টি কৰ্ম আৰম্ভ কৰি দিলে। কিন্তু কৰিলে পোনপ্ৰথমতে আকৌ তেওঁ কাক সৃষ্টি কৰি পেলালে? পঞ্চকৰ বা অবিদ্যাক, তম, মোহ, মহামোহ, তামিশ্ৰ আৰু অন্ধতামিশ্ৰ। যেতিয়া পোনপ্ৰথম সৃষ্টি কৰি অবিদ্যা সৃষ্টি হৈছে তেতিয়া ব্ৰহ্মাদেৱ চিন্তিত হৈছে, ভগৱন্তই মোক সৃষ্টি কৰ্ম কৰিবলৈ কৈছে, মই সৃষ্টি কৰ্ম আৰম্ভ কৰিলোঁ, পোনপ্ৰথমতেচোন মই অবিদ্যাহে সৃষ্টি কৰি পালোঁ। যে সৃষ্টিত কোনখিনিত মোৰ ভুল আচৰণ হ'ল যাৰ ফলত পোনপ্ৰথমতে মই অবিদ্যাক প্ৰকট কৰিলোঁ। সেইখিনিতে এটা বিষয় দেখুওৱা হৈছে, ব্ৰহ্মাদেৱৰ শক্তিও আছিল সৃষ্টি কৰাৰ বাবে, ব্ৰহ্মাদেৱৰ সাধন আছিল, ব্ৰহ্মাদেৱৰ জ্ঞানো আছিল, ব্ৰহ্মাদেৱৰ আজ্ঞাও আছিল, ব্ৰহ্মাদেৱৰ মৰ্যাদাও আছিল। এই পাঁচোটা কিবা এটা কাম কৰিবলৈ এই পাঁচোটা বিষয় প্ৰয়োজন। মানুহজনৰ শক্তিও লাগিব, সামৰ্থ্যও লাগিব, সাধনো লাগিব, জ্ঞানো লাগিব, আজ্ঞাও লাগিব, হয়নে? এই গোটেইখিনি বিষয় ব্ৰহ্মাদেৱৰ ওচৰত আছিল। কিন্তু এই গোটেইখিনি থকাৰ পাছতো তেওঁ যে অবিদ্যাকে সৃষ্টি কৰিলে, কাৰণটো কি? কাৰণ তেতিয়ালৈকে ব্ৰহ্মাদেৱে মাৰ্গদৰ্শন গ্ৰহণ কৰা নাই। আধ্যাত্মিক মাৰ্গত প্ৰথম প্ৰয়োজনীয় বস্তুটোৱে হৈছে মাৰ্গদৰ্শন। আমাৰ মানুহৰ প্ৰতিভা থাকিব পাৰে, কোনো ডাঙৰ কথা নহয়, জ্ঞান থাকিব পাৰে, সেইটো ডাঙৰ কথা নহয়, সাধন থাকিব পাৰে, কোনো ডাঙৰ কথা নহয়, শক্তিও থাকিব পাৰে, আজ্ঞাও থাকিব পাৰে। কিন্তু এই পাঁচোটা বস্তু বা বিষয় থকাৰ পাছতো যেতিয়ালৈকে এটা সঠিক মাৰ্গদৰ্শন গ্ৰহণ কৰা নাযায় তেতিয়া প্ৰতিভা, জ্ঞান, শক্তি, সামৰ্থ্যও ভাল ফল এটা কিন্তু জীৱনত দিব নোৱাৰে। সেইকাৰণে জীৱনত যিকোনো কৰ্ম কৰোঁতে পোনপ্ৰথম প্ৰয়োজন এটা মাৰ্গদৰ্শন। যেনেকৈ আমি ধৰি লওক ল'ৰা ছোৱালী পঢ়া শুনাত যিমানেই চোকা নহওক, যেতিয়ালৈকে শিক্ষকজনৰ মাৰ্গদৰ্শনটো গ্ৰহণ নকৰে তেতিয়ালৈকে সেই শিক্ষাইটো স্বীকৃতি নাপায়। মই যিমানেই চোকা নহওক, স্কুল কলেজখনৰ পৰা পাছ চাৰ্টিফিকেটখন নাপালে সেই শিক্ষাৰটো আনুষ্ঠানিক মূল্যটো নাই।
ঠিক তেনেদৰে সামৰ্থ্য শক্তি জ্ঞান থাকিলেও নহব, তাত পোনপ্ৰথম প্ৰয়োজন মাৰ্গদৰ্শন। আৰু সেই মাৰ্গদৰ্শনৰ বাবে যেতিয়া তেওঁ তপ আচৰণ কৰিছে, তপ আচৰণ কৰাৰ পাছতে নাৰায়ণ উপস্থিত হৈ এই চতুশ্লোকী ভাগৱত দিছে। এতিয়া আমি কৈ থাকো যে ইয়াত জ্ঞান বিজ্ঞান তদংগ ৰহস্যৰ কথা আছে। এই শব্দকেইটাই শুনিলে এনেকুৱা লাগে যেন বহুত ডাঙৰ তাত্ত্বিক কিবা সোমাই আছে, নহয়নে? আৰু হয়ো হয়, জ্ঞান বিজ্ঞান তদংগ ৰহস্য বোলে বহুত তত্ত্ব কথা সোমাই আছে। কিন্তু সহজতে ভাগৱত মাৰ্গলে পোনপ্ৰথমতে অহা ব্যক্তি এজনক যদি আপুনি জ্ঞান বিজ্ঞান তদংগ ৰহস্যৰ কথা কয়, একো নোসোমায়, একদম খোলা কথা, হয় নহয়? পোনপ্ৰথম এই মাৰ্গটোলৈ অহা মানুহ এজনৰ আগত যদি আপুনি মোৰ আগত কৈ থাকে জ্ঞান বিজ্ঞান তদংগ ৰহস্যৰ কথা, মই সকলো ইমান সহজে মানি ল'ব নোৱাৰিম। কিন্তু সহজ ৰূপত দেখুওৱা হৈছে। ব্ৰহ্মাদেৱক কৈছিল যে অহমেবাচ মেবাগ্ৰে নান্যত্যৎসদসৎ পৰম পশ্চাদহম যদিতস্য ইহ বশিষ্যেত সুস্ম্যহম। পোনপ্ৰথমতে নাৰায়ণৰ উপদেশ কি? প্ৰজাপতি, তুমি সৃষ্টি কৰ্ম কৰিবলৈ তুমি আজ্ঞা পাইছা ঠিকেই, তুমি সৃষ্টি কৰ্ম কৰা, কিন্তু এই কামখিনি কৰোঁতে তুমি সদায় এটা কথা মনত ৰাখিবা, সৃষ্টিৰ আদিটো কিন্তু